নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ চবৰে? আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি অসমৰ আলোচনা কৰিম, য'ত কোনো ফিজ দিব নালাগে, কোনো কনচালটেঞ্চি নোযোৱাকৈ ঘৰত থাকি আৰামছে আবেদন বা এপ্লাই কৰিব পাৰিব। সময় নষ্ট কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকোঁ। আৰু ৱেবছাইটটো ভিজিট কৰিলে ভালেমান ভেকেঞ্চি পাই যাব। আজি যেনেকৈ মাৰুতি চুজুকি ডিলাৰৰ ভালেমান ভেকেঞ্চি ওলাইছে, অল অভাৰ আছামৰে ভেকেঞ্চি, আপোনালোকৰ গোৱালপাৰাৰ ভালেমান লোকেশ্যনৰ ভেকেঞ্চি আজি আছে। বহুতে কমেণ্ট কৰি আছে গোৱালপাৰাৰ ভেকেঞ্চি নানো বুলি, চ' আজি বহুত গোৱালপাৰাৰ ভেকেঞ্চি লৈ আহিছোঁ। গোৱালপাৰা আৰু গোৱালপাৰা ওচৰে পাজৰে বহুতটা ভেকেঞ্চি আছে। চ' আপোনাৰ যদি নিজৰ ডিষ্ট্ৰিক্টত চাকৰি লাগে মোক এটা কমেণ্ট কৰি জনাব, মই সেইটো লোকেশ্যনৰ জব বিচাৰিবলৈ চেষ্টা কৰিম আৰু মই আনিবলৈ চেষ্টা কৰিম। আমৃত চিমেণ্টৰ ভেকেঞ্চি চলি আছে, ফুড কোম্পানী ভেকেঞ্চি, অল আছাম প্ৰাইভেট জব, কালেকশ্যন এজেঞ্চি ভেকেঞ্চি, ভিশাল মেঘামাৰ্ট, FMCG কোম্পানী, মাইক্ৰ' ফাইনেন্স, এক্সিছ বেংক, জুৱেলাৰী দোকান, চব বহুত ভেকেঞ্চি আপোনালোকৰ ডেইলি বেচিছত আহি থাকে। যোৱাকালি খালি ভিডিঅ'টো মনোৱা হোৱা নাছিল, যিহেতু যোৱাকালি এটা ফ্ৰেছাৰ্ছৰ জব নাছিল, সেইটো কাৰণে মই ভিডিঅ' দিয়া নাই। আৰু মই সদায় চেষ্টা কৰোঁ যাতে এটা নহ'লে এটা আপোনালোকৰ ফ্ৰেছাৰ্ছৰ চাকৰি ভিডিঅ'ত থাকে। সেইটো কাৰণে যেতিয়া ফ্ৰেছাৰ্ছৰ চাকৰি নাথাকিব মই তেতিয়া ভিডিঅ' নানো বুলি ডিচাইড কৰা হৈছে। আৰু মাৰুতি চুজুকি ডিলাৰৰ চাকৰি, মাৰুতি চুজুকি কোম্পানীত যদি চাকৰি কৰিব খোজে, যদি 12 পাছ হৈছে, তেতিয়াহ'লে এইটো ভিডিঅ' সম্পূৰ্ণ চাওক। কণ্টেক্ট নাম্বাৰ পাই যাব, কণ্টেক্ট কৰি ল'ব। অল আছাম ভেকেঞ্চি চলি আছে। প্ৰথম ভেকেঞ্চিলৈ যাম। প্ৰথম ভেকেঞ্চি আপোনালোকৰ ইউৰো কিডছৰ ভেকেঞ্চি, প্ৰি স্কুল ৱায়াৰলেছত আছে। আজি ইণ্টাৰভিউ আছে 10টা বজাৰ পৰা, 31 আগষ্ট ছেটাৰডে। এইটো কাৰণে গ্ৰেজুৱেট কৰা ফিমেল টিচাৰ, ফ্লুৱেণ্ট হ'ব লাগিব ইংলিছত, ফ্ৰেছ হওক, এক্সপিৰিয়েঞ্চ হওক, মণ্টেছৰী ট্ৰেইন হওক বা নাৰ্চাৰী ট্ৰেইন হওক, প্ৰেফাৰেঞ্চ দিব। আৰু এজ বিল' 30 ইয়াৰ্ছ হ'ব লাগিব। চ' ইণ্টাৰেষ্টেড যদি হয় কণ্টেক্ট নাম্বাৰ দি আছে বা ডাইৰেক্টো ইণ্টাৰভিউলৈ যাব পাৰে। ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি আপোনালোকৰ মাৰুতি চুজুকি ডিলাৰৰ ভেকেঞ্চি 5জন। প্ৰথম ভেকেঞ্চিটো আপোনালোকৰ আহিছে 5জন RM লাগে চেলছ মেনেজাৰৰ কাৰণে। চেলছৰ জব এইটো 12 পাছ হ'লে হ'ল। আৰু লোকেশ্যন গোৱালপাৰা ডিষ্ট্ৰিক্ট, মাটিয়া, দুধনৈ, চিমলিতলা, নগৰপেৰা, ৰংজুলি। অনলি লোকেল কেণ্ডিডেটকে প্ৰেফাৰেঞ্চ দিয়া হ'ব। যদি গোৱালপাৰা ওচৰে পাজৰে যিমান কেণ্ডিডেট আছে সিহঁতক খালি প্ৰেফাৰেঞ্চ এটা দিয়া হ'ব। চ' বহুতে কমেণ্ট কৰিছিলোঁ, বহুতৰ ৰিকুৱেষ্ট আহিছিল যে গোৱালপাৰা ভেকেঞ্চি লাগে। আজি আনিছোঁ, ভালদৰে আবেদন কৰক আৰু এটা চাকৰি লৈ লওক। ৰিচিপশ্যনিষ্টৰ এটা ভেকেঞ্চি, এইটো কাৰণে খালি ফিমেলৰ কাৰণে বা গাৰ্ল হ'ব লাগিব। আৰু মেলে যাতে এপ্লাই নকৰে, এইটো 12 পাছ হ'লে হ'ল। মাটিয়া গোৱালপাৰাৰ পৰা আহিছে। কোনো ফিজ দিব দৰকাৰ নাই। যিমানবোৰ জব এইটো চেনেলত দিব, কত টকাও দিব নালাগে। কোনোবাই যদি ফিজ খোজে মোক ডাইৰেক্ট কমেণ্ট ছেকশ্যনত জনাব পাৰে, মই তাৰ পৰা নিশ্চয় একশ্যন লৈ ল'ম। হোৱাটছএপৰ নিজৰ ৰিজিউমখন পঠাই দিয়ক 2 আগষ্টৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব। ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি আপোনালোকৰ NRDS মেনেজমেণ্ট প্ৰাইভেট লিমিটেড কোম্পানীৰ পৰা ভেকেঞ্চি। প্ৰজেক্ট মেনেজাৰ ভেকেঞ্চি, এইটো এটা কনষ্ট্ৰাকশ্যন ৰিলেটেড কাম কৰা কোম্পানী হয় অসমৰে। কোৱালিফিকেশ্যন বা অৰ্হতা যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে BE বা BTech ইন চিভিল ইঞ্জিনিয়াৰিং প্ৰয়োজন হ'ব এইটো চাকৰিৰ কাৰণে। আৰু মিনিমাম 1 year এটা অভিজ্ঞতা লাগিব ৰড, বিল্ডিং বা আদাৰ কনষ্ট্ৰাকশ্যন ৰিলেটেড ৱৰ্কৰ আগতে কাম কৰা। চেলাৰী হ'ব নেগচিয়েবল। যদি ইণ্টাৰেষ্টেড হয় আপোনালোকৰ নিজৰ ৰিজিউমিখন ভালদৰে ডকুমেণ্টৰ সৈতে এইটো ইমেইলত পঠাই দিয়ক 6 ছেপ্টেম্বৰৰ ভিতৰত। আৰু হেডিং আৰু ছাবজেক্ট লাইনটো মেনশ্যন কৰি দিব নাপাৰিব। যেতিয়া আপোনালোকৰ নিজৰ ৰিজিউমিখন ইমেইলৰ থ্ৰু এপ্লাই কৰে, তেতিয়া কোম্পানীৰ কাৰণেও ইজি হয় আৰু শ্বৰ্ট লিষ্টেড হোৱাৰ চান্সটো আপোনালোকৰ বহুত গুণে বাঢ়ি যায়। ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি আদিত্য বিৰলা ছান লাইফ ইঞ্চুৰেঞ্চৰ ভেকেঞ্চি, ছিনিয়ৰ লিডাৰ পৰাক্ৰম ফৰ ডিফেন্স চেনেল। এইটো কাৰণে আপোনালোকৰ যোৰহাট, তেজপুৰ, শ্বিলঙৰ ভেকেঞ্চি। গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। মিনিমাম চেলছত এটা মেণ্ডেটৰী কম্পালচৰি অভিজ্ঞতা এটা লাগিব। মিনিমাম 1 year এটা যদি অভিজ্ঞতা আছে এইটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব। আৰু লগতে যদি গ্ৰেজুৱেশ্যন আছে তেতিয়াহ'লে এইটো চাকৰিৰ কাৰণে আবেদন কৰিব পাৰিব। ইমেইল ID তলত দি আছে। 1 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰক। কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে আৰু এই 3টা লোকেশ্যনত কোনটো লোকেশ্যনত চাকৰিটো কৰিব খোজে সেইটো মেনশ্যন কৰি দিব। একদমেই নাপাৰিব, নহ'লে আপোনাক ইণ্টাৰভিউ কাৰণে মাতা নহ'ব। সেইটো মেনশ্যন কৰি দিয়ক। নিজৰ ডিষ্ট্ৰিক্টত ইণ্টাৰভিউ কাৰণে মাতা হ'ব এই 3টা লোকেশ্যনৰ মানে। ভেকেঞ্চি আপোনালোকৰ পলাশবাৰীৰ পৰা আহিছে, মহৰ্ষি বিদ্যা মন্দিৰ স্কুল, পলাশবাৰী। ইংলিছ টিচাৰ ভেকেঞ্চি, কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী ইন ইংলিছ আৰু ৰিলেটেড ফিল্ড। পিক আপ আৰু ড্ৰপ ফেচিলিটি থাকিব টিচাৰৰ কাৰণে। যদি আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী ইংলিছত কৰা হয় তেতিয়াহ'লে কণ্টেক্ট নাম্বাৰ দি আছে 2 ছেপ্টেম্বৰৰ ভিতৰত কণ্টেক্ট নাম্বাৰটো কণ্টেক্ট কৰিব পাৰে। আৰু আজি ভেকেঞ্চি আপোনালোকৰ আহিছে এটা গ্ৰেইন বেছ ইথানল প্লেণ্টৰ পৰা ভেকেঞ্চি, চিপাঝাৰ আছামৰ পৰা। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে এছিষ্টেণ্ট মেনেজাৰ টেক্সেশ্যন আৰু কমপ্লায়েন্সৰ কাৰণে কাম কৰা। এইটো কাৰণে MCOM বা BCOM পাছ কৰা হ'লে হ'ব। আৰু এক্সিকিউটিভ একাউণ্টছৰ কাৰণে ডাটা এণ্ট্ৰি, টেলি জানিব লাগিব। লগতে BCOM বা MCOM পাছ কৰা হ'ব লাগিব। চ' চেলাৰী পেকেজ এজ পাৰ ইণ্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ড হিচাপে পাব
3 বছৰ পৰা 10 বছৰ অভিজ্ঞতা এটা লাগিব আগতে কাম কৰা ইথানল প্লেন্ট বা যিকোনো কোম্পানীত একে ফিল্ডৰ নে ভেকেন্সি আপোনালোকৰ আহিছে তাৰ আগত ইমেইল দি আছে 2 ছেপ্টেম্বৰৰ ভিতৰত আবেদনটো কৰি দিয়ক তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি আপোনালোকৰ আহিছে required experience computer faculty for Kamrup College of Vocational Training for Fatasil Guwahati আৰু Soigaon Center কাৰণে এইটো কাৰণে গ্ৰেজুৱেচন প্লাছ PGDCA যদি কৰা হৈ আছে এইটো চাকৰি কাৰণে এলিজিবল হৈ যাব লগতে যদি BCA বা BCA বা MCA যদি কৰা হৈছে তেতিয়া এইটো চাকৰি কাৰণে পাৰিব আৰু BTech in কম্পিউটাৰ যদি কৰা হৈছে তেতিয়াও পাৰিব সো বহুত আপোনালোকৰ কোৱালিফিকেশন আছে সো আপোনালোকৰ নিজৰ ইচ্ছা মতে এপ্লাই কৰক ইমেইল আইডি দিয়া আছে কন্টাক্ট নম্বৰ দিয়া আছে যোগাযোগখিনি কৰি ল'ব পাৰে নে ভেকেন্সি গুৰু নানক সিনিয়ৰ সেকেন্ডাৰী স্কুল গুৱাহাটীৰ পৰা ভেকেন্সি আৰু MSc পাস কৰা কেমিষ্ট্ৰি টিচাৰৰ ভেকেন্সি 8 to class 10 12 পঢ়াব লাগিব যদি আপোনাৰ ইচ্ছা হয় টিচিং লাইনত যাব খুজে তেতিয়াহ'লে কন্টাক্ট নম্বৰটো কন্টাক্ট কৰি ল'ব পাৰে নে ভেকেন্সি দুৰ্গা ষ্টিল টেকনিকেলৰ পৰা ভেকেন্সি টেকনলজিৰ পৰা ভেকেন্সি অপাৰেশন হেড মিনিমাম কোৱালিফিকেশন গ্ৰেজুৱেচন আৰু এক্সপেৰিয়েন্স আৰু হ্যান্ডলিং অপাৰেশন 1 ইয়াৰ এটা লাগিব লোকেশনাল গণেশগুৰি গুৱাহাটী যদি ইন্টাৰেস্টেড অলপ দিয়া ইমেইলত নিজৰ ৰিজিউমিখন পঠাই দিয়ক কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে হেডিং আৰু সাবজেক্ট লাইনত মেনশন কৰি দিব একদমে নাপঢ়িব তেতিয়াহে ইন্টাৰভিউ কাৰণে মাতা এটা চান্স বাঢ়ি যায় নে ভেকেন্সিলৈ যাম নে ভেকেন্সি আপোনালোকৰ এখন আই হস্পিটেলৰ পৰা আহিছে গুৱাহাটীৰ ফ্ৰণ্ট ডেস্ক এক্সিকিউটিভৰ দুটা ভেকেন্সি এইটো কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব লগতে বেসিক কম্পিউটাৰ নলেজ ফ্লুয়েন্ট হ'ব লাগিব ইংলিছত হিন্দী আৰু এছামিছ ল্যাঙ্গুৱেজ ভালদৰে জানিব লাগিব আৰু OPD এসিস্ট্যান্টৰ কাৰণে SS পাস কৰা হলে হল আৰু অপটিক্যাল ষ্টৰ এসিস্ট্যান্টৰ কাৰণে দুটা ভেকেন্সি এইটোৰ আছে এইটো কাৰণে SS পাস কৰা হলে হল আৰু বেসিক কম্পিউটাৰ নলেজ হ'ব লাগিব সো যাৰ কোৱালিফিকেশন খিনি আছে হেতে নিজৰ ৰিজিউম খিনি ইমেইল দি আছে তলত ইমেইলত পঠাই দিব পাৰে বা WhatsApp নম্বৰ দি আছে আপোনাক WhatsAppত পঠাই দিব পাৰে মইতো আপোনালোকৰ দুটাতে পঠাই দিয়ক এবাৰ ইমেইলতো পঠাই দিয়ক এবাৰ WhatsAppত পঠাই দিয়ক তেতিয়া শৰ্টলিস্টেড হোৱাটো চান্স বাঢ়ি যায় 1 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰক নে ভেকেন্সি আপোনালোকৰ আহিছে Satin Credit Care Networker পৰা ভেকেন্সি ৰিজনাল MIS IT সাপোৰ্টৰ ভেকেন্সি গুৱাহাটীৰ কাৰণে প্ৰভাইড IT সাপোৰ্ট মেইনটেনেন্স ফৰ ৰিজনাল অপাৰেশন মেনেজ কৰিব লাগিব MIS ডাটা আৰু এনচিউৰ কৰিব লাগিব স্মুথ ফাংশনিং অফ IT সিস্টেম আৰু ট্ৰাবল শুট ৰিজলভ কৰিব লাগিব কিবা যদি টেকনিক্যাল ইস্যু থাকে কোঅৰ্ডিনেট কৰিব লাগিব বেলেগ বেলেগ ডিপাৰ্টমেন্টৰ হৈতে কিবা যদি IT নিজ থাকে ইনভেন্টৰী ম্যানেজমেন্ট কি কৰিব লাগিব proven in experience in MIS IT role BTech MCA BCA BSc IT যদি কৰা হৈছে প্ৰেফাৰেন্সটো দিয়া হ'ব ইমেইল আইডি দিয়া নাই ডাইৰেক্ট এপ্লাই লিংক দি আছে 2 ছেপ্টেম্বৰৰ ভিতৰত আবেদনটো কৰি দিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউলৈ মাথা হৈ জনোৱা হ'ব আৰু মই ডাইৰেক্ট লিংকটো ক্লিক কৰিলে হ'ল আমাৰ ৱেবছাইটত আহি পেলাই এটা আপোনাৰ চাব পাৰে মই দেখাই দি আছো আপোনালোকে চাব পাৰে এটা খালি লগইন সাইন আপ কৰিব লাগিব মোৰ যেহেতু গুগলটো এতে সাইন আপ হোৱা নাই মই এখানে লগইন কৰিব পৰা নাই বা ফৰ্মখন ফিল আপ কৰিব পৰা নাই কিন্তু আপোনালোক ইজিলি পাৰিব যদি আপোনালোকৰ গুগল ফৰ্মখন সাইন ইন কৰা থাকে সো পাৰি যাব ইজিলি ফৰ্মখন ফিল আপ কৰি সাবমিট কৰি দিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউলৈ মাথা হৈ জনোৱা হ'ব সো ফ্ৰেন্ড আজিলৈ মানে যদি ভিডিওটো চাই ভাল লাগিল ভিডিওটো লাইক কৰি দিব আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু-বান্ধৱীৰ ভিডিওটো শ্বেয়াৰ কৰি দিব যাতে হিহঁতৰ হেল্প হৈ যায় আজিলৈ মানে আগলৈ ভিডিওবোৰ চাই থাকিব কিবা যদি সুধিব আছে কমেন্ট সেকশনত সুধিব পাৰে আমাৰ WhatsApp গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে ফেসবুক গ্ৰুপ আছে তাতে জয়েন কৰি থব যাতে ভাল আপডেটবোৰ পাই থাকে আজিলৈ মানে